নমস্কাৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। আমচুৰ কমিটি গঠন ৰূপপুহি বগতগাঁৱত। এই কমিটি গঠন কৰাত সহায় কৰে নগাঁও জিলাৰ সভাপতি জুলহাছ মিয়াৰ পৰা আদি কৰি সকলো সদস্য মিলি ৰূপপুহি বগতগাঁৱত এই আঞ্চলিক গঠন হয়। আৰু ইয়াৰ লগতে আমচু সভাপতিয়ে কয় যে সমাজখন দুৰ্নীতিমুক্ত হ'ব লাগে আৰু শান্তি সম্প্ৰীতি বজাই আগবাঢ়ি যাব লাগে। আজি আমি ৰূপপুহি আঞ্চলিক সমিতি এখন গঠন কৰা হৈছে। উক্ত সভাত আমাৰ উপস্থিত আছিলে নগাঁও জিলাৰ সভাপতি মহোদয় জুলহাছ মিয়া ডাঙৰীয়া, উপস্থিত আমাৰ আৰু নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকল। তেওঁলোকৰ উপস্থিত আমি এখন আমচুৰ আঞ্চলিক সমিতি গঠন কৰা হৈছে। এই আঞ্চলিক এনেকৈ আমি গোটেই অসমত এনেকুৱা আমি আঞ্চলিক সমিতি গঠন কৰি যাম। আমাৰ আমচুক আমি শক্তিশালী বনাই লৈ যাম আগন্তুক দিনলৈ। যিসকল এই আঞ্চলিক যেনেকে গাঁৱে ভূঞে এইবোৰ আপোনাৰ আঞ্চলিক গঠন কৰা হৈ আছে। এই আঞ্চলিকৰ দ্বাৰা যে আমাৰ আমাৰ মাইনৰিটি মানুহৰ ৰাইটছবোৰ ডিপ্ৰাইভ হৈ আছে, এই ৰাইটছবোৰ যাতে আমাৰ ডিপ্ৰাইভ হৈ থাকিব নালাগে, আমি ওলাই আহো। আমি সকলো আমাৰ যিমান মাইনৰিটিজ মানুহ আছে আৰু তেওঁলোকৰ নিজৰ ৰাইটছবোৰ যাতে চিনি পায়, যাতে আমাৰ যেনেকৈ আৰ্টিকল 19ত চিট দিয়া হৈ আছে যে ৰাইটছ টু ফৰ্ম ইউনিয়ন। যিসকল মানুহে ভয় পাই আছে যে এইটো আমি এই সংগঠনত গ'লে কিবা এইটো আমাৰ অন্যায় কৰিছো নেকি, নহয়, আপোনালোকে কোনো অন্যায় কৰা নাই। আপোনালোকে যিহেতু আমাৰ এই আমচু ইউনিয়নত আহি পেলাই আপোনালোকে এজন আমাৰ সদস্য হৈছে, সেই সদস্যত আপোনালোকৰ এজন অংশীদাৰ। আপোনালোকৰ ৰাইটছ আছে যে আপোনালোকে লোকৰ হকক মাত মাতিবৰ কাৰণে আপোনালোকৰ ৰাইটছ আছে। যিসকল মানুহৰ ৰাইটছ ডিপ্ৰাইভ হৈ আছে তেওঁলোকক মই আহ্বান জনাম যে আমাৰ ওচৰত আহক। আমি আপোনালোকক লগত লৈ আমি আমাৰ ৰাইটছৰ কাৰণে আমি মাত মাতি যাম। আজি বিশেষকৈ আমাৰ ৰূপপুহি আঞ্চলিক আমচু সমিতিখন 31জনীয়া সদস্যৰে আমি গঠন কৰোঁ। আৰু আজিৰ এই আঞ্চলিক সমিতিৰ সভাপতিৰ দায়িত্বভাৰ আমি হায়দৰ আলী চাহাবক আমি প্ৰস্তাৱ সমৰ্থন আকাৰে তেখেতক অৰ্পণ কৰোঁ। আৰু আজিৰ এই আঞ্চলিকৰ পূৰ্ণাংগ 31জনীয়া কমিটিয়ে অনাগত দিনত বৃহত্তৰ এই ৰূপপুহি অঞ্চলৰ বিভিন্ন সমস্যা, মদ, ড্ৰাগছ, জুৱা, বিশেষকৈ বাল্যবিবাহ, যিবিলাক সামাজিক ব্যাধি আছে, এই ব্যাধিবিলাক সমাজৰ কুসংস্কাৰবিলাক আঁতৰোৱাৰ বাবে নিশ্চয় আমি আশাবাদী, আমি নগাঁও জিলা সমিতি আশাবাদী যে আমাৰ ৰূপপুহি আঞ্চলিক আমচুৱে অনাগত দিনত এই সমস্যা নিৰ্মূলৰ বাবে, এই সমস্যা সমাধানৰ হকে মাত মাতি যাব, সমাজৰ ভাল কামবিলাক কৰি থাকিব। আৰু সমাজৰ আমাৰ যিমানবিলাক অসুবিধা আছে এইবিলাক আঁতৰ কৰিবৰ বাবে তেওঁলোকে সদায় সংগ্ৰামী মনেৰে, সংগ্ৰামী পথেৰে আগুৱাব। তাৰ বাবে আমি আশাবাদী ৰূপপুহি আঞ্চলিক আমচুৰ প্ৰতি। আৰু নিশ্চয় এই অঞ্চলৰ বিভিন্ন সমস্যাৰ হকে তেওঁলোকে মাত মাতিব। আৰু এই কমিটি পূৰ্ণাংগ 31জনীয়া কমিটিয়ে যিটো শপত গ্ৰহণ অনুষ্ঠান, বৃহৎ শপত, আমি খুব কম সময়ৰ ভিতৰতে ৰূপপুহি অঞ্চলত এটা ড্ৰাগছ, মদ আৰু বিভিন্ন চোৰাংচোৱা ব্যৱসায়ী, সুদ, এইবিলাকৰ বিৰুদ্ধে আমি এটা সমদল আমি খুব কম সময়ৰ ভিতৰতে আমি ৰূপপুহি আঞ্চলিক আমচুৰ জৰিয়তে আমি এটা সমদল উলিয়াম। তাৰ বাবে মই ৰূপপুহি আঞ্চলিক আমচুৰ সভাপতি ও সাধাৰণ সম্পাদকৰ প্ৰতি আমি জিলা সমিতি আশাবাদী। খুব কম সময়ৰ ভিতৰতে তেওঁলোকে যাতে এই কাৰ্যসূচীত গ্ৰহণ কৰে। আৰু এই কাৰ্যসূচীত আমি প্ৰশাসনিক ফালৰ পৰা আমি সহায় ও সহযোগিতা বিচাৰিম। তেওঁলোকো আমাক নিশ্চয় প্ৰশাসনে সহযোগিতা আগবঢ়াব। তো এইখিনিয়ে আছিলে